যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, ২০ জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টোত আৰম্ভণিতে আপোনালোকে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা মিটিঙত জনাই দিছে যে যোনসকল অৰুণোদয় হিতাধিকাৰী তেওঁলোকে 3.0ৰ কাৰণে আবেদন কৰিছিলে, তেওঁলোকৰ যেহেতু এইটো মাহত খেলি মেলি হৈ গ'ল, বহুত হিতাধিকাৰী, পুৰণা হিতাধিকাৰী বা নতুন হিতাধিকাৰী তেওঁলোকক নটিচৰ জৰিয়তে বা দুটা নটিচ দি কিনে তেওঁলোকক কৈছিলে যে 14 তাৰিখত তেওঁলোকৰ অৰুণোদয়ৰ কিস্তিটো বেংক একাউণ্টত লাভ কৰিব, আৰু 14 তাৰিখত নোসোমালে বা তেওঁলোকে ৱেইট কৰি আছিলে 15 তাৰিখত সোমাব ছানডে, ছানডেও নোসোমালে, আকৌ তেওঁলোকে মানডেৰ কাৰণে ৱেইট কৰিছিলে। আজি যিহেতু 17 তাৰিখ, আজিলৈকে কিন্তু কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ টকা আপোনালোকে লাভ কৰা নাই। যিহেতু মই এইটো চেনেলত এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে আপোনালোকে মানডেলৈকে যোনসকল পুৰণা হিতাধিকাৰী আছে বা যোনসকল নতুন হিতাধিকাৰী আছে, আপোনালোকৰ অৰুণোদয় টকাটো বেংক একাউণ্টত ধুনীয়াকৈ লাভ কৰিব। কিন্তু সেই ভিডিঅ'টোত যদি কমেণ্ট বক্স মই চাবলৈ যাওঁ, আপোনালোকে হয়তো স্ক্ৰীণত চাব পাৰিছে যে 200+ কিন্তু কমেণ্ট আছে, আৰু সেই 200ৰে চবৰে এটাই কথা হ'ল যে আমি এতিয়ালৈকে অৰুণোদয় আঁচনি নাপালোঁ, আমি পুৰণা হিতাধিকাৰী আছিলোঁ বা আমি নতুনকৈ আবেদন কৰিছিলোঁ, আমাৰ অৰুণোদয় কিন্তু কোনো ধৰণৰ টকা কিন্তু আমালোকৰ বেংক একাউণ্টত লাভ কৰা নাই। আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আজি আপোনালোকক সলিউশ্যন এটা দিম, একেবাৰে 100% সলিউশ্যন এটা দিম যে সঁচাকৈ আপোনালোকৰ নামটো কৰ্তন কৰিলে বা কৰ্তন কৰাৰ পিছত এতিয়া আপোনালোকে কি কৰিব লাগিব, 30 জুনৰ আগতে আপোনালোকে কি কৰিব লাগিব, লগতে যোনসকল হিতাধিকাৰী নতুন আছিলে তেওঁলোকৰ টকাটো কেতিয়া হ'ব, বা পুৰণা হিতাধিকাৰী যদি নাম যেহেতু যোৱা মাহত যদি তেওঁলোকে পইচাটো পাইছে কিন্তু জুন মাহত যদি এতিয়ালৈকে পোৱা নাই, আপোনালোকৰ নামটো কৰ্তন হৈছে নেকি কনফাৰ্মলি কেনেকৈ জানিব পাৰিব। মই আশা কৰোঁ এইটো বিষয়লৈ ইউটিউব চেনেলত বা ইউটিউব জগতত কোনেও এই কথাটো দাঙি ৰোৱা নাই। মই অলৰেডি আজি কি কৰিছিলোঁ, নিউজ পৰ্টেলৰ জৰিয়তে এটা নাম্বাৰ মুকলি কৰিছিলোঁ, আৰু সেই নাম্বাৰত মই ফোন যোগে চেষ্টা কৰিছিলোঁ সলিউশ্যনটো ল'বলৈ বা ক্লাৰিফিকেশ্যনটো ল'বলৈ, কিন্তু তেওঁলোকক মই মেছেজ দিছিলোঁ। আপোনালোকে স্ক্ৰীণত চাব পাৰিছে যে মই ধুনীয়াকৈ এখন মেছেজ দিছিলোঁ, আৰু সেই মেছেজত ধুনীয়াকৈ কোৱা আছে যে আপোনালোকে কি কৰক, DC লৈ, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ DC লৈ আপোনালোকে কণ্টেক্ট কৰক। আপোনালোকে DC লৈ কেনেকৈ কণ্টেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্টৰ MLA লৈ কেনেকৈ কণ্টেক্ট কৰিব, বা 30 জুনৰ আগতে যোনসকলৰ এতিয়ালৈকে আপোনালোকে অৰুণোদয় টকা লাভ নকৰিলে, 30 জুনৰ আগতে আপোনালোকে কি প্ৰচেছ হাতত ল'ব লাগিব, আৰু সঁচাকৈ আপোনালোকে কিয় নামটো কৰ্তন কৰা হ'ল, যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয়, যোগ্য বেনিফিচিয়াৰী হয়, তেনেহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব সবিশেষ আজিৰ এই ভিডিঅ'ত সকলোকে জানিব পাৰিব। যদি আপুনি এইটো চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপল কৰি দিব, যাতে এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, ভিডিঅ'টো আপোনালোকে ধৈৰ্য সহকাৰে স্কিপ নকৰি ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব। মেইন কথাটো হ'ল, যিহেতু আপোনালোকে এজন পুৰণা হিতাধিকাৰী বা আপোনালোকে নতুন হিতাধিকাৰী, মই প্ৰথমে আপোনালোকৰ লগত আলোচনা কৰিম যে যোনসকল পুৰণা হিতাধিকাৰীয়ে অৰুণোদয় যোনবোৰ 1 পাই আছিলে, 2 পাই আছিলে, 3ত তেওঁলোকে কি হ'ল, ডিজিটাইজেশ্যনত তেওঁলোকৰ নামটো কৰ্তন কৰা হ'ল। যিহেতু অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক কোৱা হৈছিলে যে অৰুণোদয় 3.0ত কিন্তু সকলোৱে আবেদন কৰিব লাগিব। যদি আপোনালোকে আবেদন কৰিছিলে, যাৰ ওচৰত আপোনালোকে আবেদনটো দিছিলে, হয়তো তেওঁলোকে ডকুমেণ্টছ আপলোড কৰা নাই বা কোনো তেওঁলোকে ছাবমিট কৰা নাই, সেইকাৰণে হয়তো আপোনালোকৰ অৰুণোদয় 3.0ত আপোনালোকৰ নামটো কৰ্তন কৰা হৈছে। এতিয়ালৈকে যদি আপোনালোকৰ বেংক একাউণ্টত টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ অৰুণোদয়ৰ পৰা কি কৰাইছে, বঞ্চিত কৰাইছে। যদি অসম চৰকাৰৰ ফালৰ পৰা দুটাকৈ নটিচ দিছিলে যে 14 তাৰিখত এইবাৰ আমি কি কৰিম, অৰুণোদয় কওক, বুঢ়া পেঞ্চন কওক বা বিধৱা পেঞ্চন কোৱা, এই সকলো দিব্যাংগ পেঞ্চন, যোনবোৰ হিতাধিকাৰী বা যোনবোৰ বেনিফিচিয়াৰিয়েল যোনবোৰ আছিলে, যোনবোৰ হিতাধিকাৰী আঁচনি আছিলে, সকলো আঁচনিৰ টকাটো এইবাৰ কি কৰিব, জুন মাহৰ 14 তাৰিখত দিয়া হ'ব। 14 তাৰিখ গুচি গ'ল, 15 গুচি গ'ল, 16 গুচি গ'ল, আজি যিহেতু 17, আজিৰ তাৰিখলৈকে যদি আপোনালোকৰ বেংক একাউণ্টত এই 1250 বা 1000 টকা এনেকৈ পইচা যদি আপোনালোকে পোৱা নাই, তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে কনফাৰ্ম হৈ লওক যে আপোনালোকৰ নামটো কি কৰা হৈছে, এই লিষ্টৰ পৰা কৰ্তন কৰা হৈছে। আপোনালোকে লিষ্টৰ পৰা কৰ্তন হ'লেও আপোনালোকে টেনশ্যন নকৰিব। যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ নিয়াৰেষ্ট DC অফিচত যাওক। DC অফিচত যাই কিনে কমপ্লেইনটো কৰিব লাগিব যে আমাৰ নামটো যিহেতু আমি 3.0 অৰুণোদয়, যিহেতু আমি এইটো ভিডিঅ'ত বেছিকৈ অৰুণোদয় 3.0 কাৰণে আলোচনা কৰিম, অৰুণোদয় 3.0ত আমি আবেদন কৰিছিলোঁ, যদি আমাৰ নামটো কৰ্তন হ'ল, অৰ্থাৎ আমাৰ জুন মাহৰ এই যোনটো কিস্তি আছে, এই কিস্তিটো আমি বেংক একাউণ্টত লাভ নকৰিলোঁ, আপোনালোকে DC অফিচত যাই কিনে ধুনীয়াকৈ আপোনালোকে মেনশ্যন কৰিব লাগিব, লগতে আপোনালোকে প্ৰুফ দেখুৱাব লাগিব যে আমাৰ ফেমিলি ইনকাম 2 লাখৰ তলত আছে, লগতে আমাৰ ঘৰত চাকৰি নাই বা 4 চকা বাহন নাই, আমি
যোনবোৰ বিধৱা আছে তেওঁলোকে হয়তো চাৰ্টিফিকেট দিব লাগিব হাজবেণ্ডৰ যোনবোৰ কি হয় মৃত্যু চাৰ্টিফিকেট আছে এইবোৰ চাৰ্টিফিকেট দিয়াৰ পিছতে আপোনালোকে কি কৰিব লাগিব ইলিজিবল বুলি শো কৰিব পাৰিব যদি আপোনালোকে সঁচাকৈ ইলিজিবল হয় সঁচাকৈ যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় নিশ্চয় আপোনালোকক কি কৰা হ'ব 1 জুলাইৰ ভিতৰত অৰ্থাৎ যেহেতু অৰুণোদয় আঁচনিটো 10 তাৰিখত দিয়া হয় আপোনালোকক জুলাই মাহৰ 10 তাৰিখত আপোনালোকৰ বেংক একাউণ্টত কি কৰাব অৰুণোদয় আঁচনি টকাটো আপোনালোকক সোমাই দিয়া হ'ব সো এইটো হ'ব পাৰে আপোনালোকক জুন মাহৰ টকাটো কি কৰিব পাৰে দুটা মাহৰ টকাটো আপোনালোকক জুলাই মাহত দিব পাৰে সো এইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকক প্ৰুফ আকাৰে দেখুৱাইছো মই অলৰেডি অলপ কন্টাক্ট কৰিবলৈ চেষ্টা কৰিছিলো যে যাতে অলপ ক্লাৰিফিকেশন পাও যেহেতু মই এটো চেনেলত অৰুণোদয়ৰ কাৰণে ভিডিও দিছিলো সো এই ভিডিওত ভালে সাপোৰ্ট ভালে কি কৈছে ৰেসপন্স পাইছো আৰু বহুতে কিন্তু কমেন্ট কৰিছে আমি এতিয়ালৈকে টকা লাভ নকৰিলো আমি পুৰণা হিতাধিকাৰী হয় আমি মে মাহলৈকে পাইছিলো জুন মাহত কিন্তু আমাৰ টকাটো নহমাল বা অৰুণোদয় 3.0 কাৰণে নতুনকৈ আমি আবেদন কৰিছিলো আমাৰ নামটো কি কৰিলে নতুনকৈ 3 লিষ্টত কি নহল অন্তৰ্ভুক্ত নহল যেহেতু অসম চৰকাৰৰ ফালৰ পৰা ধুনিয়াকৈ মেনশন কৰিছে যে জুনকল হিতাধিকাৰী এতিয়ালৈকে তেওঁলোকৰ নামটো কি হৈছে বিচাৰি পোৱা নাই বা কৰ্ডন কৰা হৈছে আপোনালোকে চিন্তা নকৰিব 30 তাৰিখৰ অৰ্থাৎ আজিৰ এই যোনটো মাস চলি আছে 30 জুনৰ আগতে আপোনালোকে কি কৰক নিয়াৰেষ্ট যোনটো আপোনালোকৰ ডিস্ট্ৰিক্টৰ যোনটো ডিসি অফিচ হয় ডিসি অফিচত আপোনালোকে কন্টাক্ট কৰক ডিসি অফিচত আপোনালোকৰ প্ৰবলেমটো কি কৰক অৱগত কৰক আপোনালোকৰ নিশ্চয় কি কৰিব প্ৰবলেমটো সলভ কৰিব সো আজি যেহেতু 17 সো মই আকৌ ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ যদি এতিয়ালৈকে টকা পোৱা নাই সো আপোনালোকে আৰু বাৰচাই নাথাকিব আপোনালোকৰ নিজৰ যোনবোৰ ডিসি অফিচ আছে সেই ডিসি অফিচত আপোনালোকে যোগাযোগ কৰিব পাৰে সো এটা আমি আলোচনা কৰিম যোনবোৰ নতুন হিতাধিকাৰী ছিল 3.0 ত আপোনালোকে আবেদন কৰিছিল এই বস্তুটো কি হল নামটো কটন এই কাৰণে হল যে যেহেতু 3.0 ত কিন্তু ধুনিয়াকৈ কোৱাইছিল যে আমি কি কৰিম অৰুণোদয় 3.0 ত আমি কেৱাইসি কমপ্লিট কৰিম সো কেৱাইসি কমপ্লিট কৰাৰ পিছত যোনসকল হিতাধিকাৰী যোগ্য আছে তেওঁলোকৰ নামটো ৰাখিম আৰু অযোগ্য যোনবোৰ আছে সেইবোৰৰ নামটো কৰ্টেন কৰা দিম কিন্তু এইটো লিষ্টত কিন্তু যোনবোৰ অযোগ্য আছে সেইবোৰৰ নামটো সোমাই আছে বা যোনবোৰ যোগ্য হিতাধিকাৰী হয় কিছু মানে কি হৈছে কৰ্টন হৈছে সো যোগ্য হিতাধিকাৰী আপোনালোকে আকৌ কৈছো ডিসি অফিচত গৈ কিনে আপোনালোকে প্ৰবলেমটো সলভ কৰিব বাকি নতুন হিতাধিকাৰী আপোনালোকে কি আছে যদি আপোনালোকে এইটো নামত এইটো লিষ্টত নাম নাই তথাপি আপোনালোকে ডিসি অফিচত যাব যেহেতু এতিয়া কি কৰিছে অৰুণোদয় 3.0 টো ডিজিটাইজেশন কৰা হৈছে আৰু ডিজিটাইজেশনত বহুত নাম কৰ্টন কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধুনিয়াকৈ মেনশন কৰিছে বা এটা মিটিংৰ জৰিয়তে ধুনিয়াকৈ কোৱাইছে আৰু এটো লৈ কেনে অলপ তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেহেতু লাইভ যোগে বহুত কিছুমান তেওঁলোকৰ প্ৰবলেম সলভ কৰে কিন্তু অৰুণোদয়ৰ এইটো লৈ কেনে প্ৰবলেম লৈ কেনে তেওঁলোকে হয়তো তেও কি কৰিব লাগিছিল ফেসবুক লাইভত যাই কেনে ক'ব লাগিছিল ভালকে বুজাই দিব লাগিছিল কিন্তু হেতু নকৰিলে আৰু অসমৰ যিকোনো ইউটিউবাৰে কিন্তু এটো লৈ কেনে কোনো ভিডিও বনাই যে এনেকে কৰিব বা এনেকৈ আপোনালোকৰ এই কাৰণে নামটো কৰ্টন কৰাইছে সো মই আশা কৰো একমাত্ৰ মোৰো ভিডিও হ'ব যে মই ধুনিয়াকৈ ক্লাৰিফিকেশন দিব পাইছো আশা কৰো আপোনালোকে ধুনিয়াকৈ বুজিব পাৰিছে যদি আকৌ কৈছো যদি এতিয়ালৈকে আপোনালোকৰ অৰুণোদয় টকাটো লাভ কৰা নাই আজি যেহেতু 17 জুন হয় এতিয়ালৈকে যদি আপোনালোকৰ টকাটো লাভ কৰা নাই নিশ্চয় আপোনালোকৰ অৰুণোদয় 3.0 কি কৰিছে নামটো কৰ্টন কৰাইছে আপোনালোকে যিকোনো কি কৰে গাঁও পঞ্চায়ত হক বা আপোনালোকৰ নিয়াৰেষ্ট ডিসি অফিচত গৈ কেনে আপোনালোকে অতি সোনকালে আপোনালোকে এই প্ৰবলেমটো সলভ কৰিবলৈ চেষ্টা কৰক লগতে মই ডেসক্ৰিপচনত এখন ইমেইল আইডি দিছো লগতে কেইটা তিনটা মান মই নাম্বাৰ দিছো তাতে আপোনালোকে কন্টাক্ট কৰিব পাৰিব যে তাতে আপোনালোকৰ প্ৰবলেমটো জনাব পাৰিব প্ৰবলেমটো জনোৱাৰ পিছত আপোনালোকক কি কৰিব তাৰ পৰা এটা ৰিপ্লাই আহিব ৰিপ্লাইটো কি আহে নিশ্চয় আপোনালোকে কি কৰিব কমেন্ট বক্সত জনাব আৰু কমেন্ট বক্সত এইটো জনাব যে আপোনালোকে এই ভিডিওটো কোনটো ডিস্ট্ৰিক্টৰ পৰা চাইছে আৰু আপোনালোকে অৰুণোদয় 2.0 টকা পাইছিলে বা এইটো মাহত পাইছে নে নাই নিশ্চয় জনাব বাকি অৰুণোদয় 3.0 যদি আপোনালোকে আবেদন কৰিছে প্ৰথম কিস্তি টকাটো আপোনালোকে লাভ কৰিছে না নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাৰিব ধন্যবাদ